চিনেমা আৰম্ভণিতে এনেকৈ হিৰোজনে দেখা দিছে চাওক পুৰা ঘাঁহ খাই আছে ওলালো 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 মামাৰে চিনেমা চাবলৈ ওলালো নমস্কাৰ সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' আৰু আজি ওলাইছোঁ আমি মামাৰ চিনেমা চাবলৈ এফালে আছে টিফিন এফালে আছে বেগ এফালে আছে পানী বটল দেখিছেনে কিমান আৰু এটা বস্তু থৈ লৈছোঁ থৈ লৈ ৰৈ পেলাইহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ লগত আপোনালোক বাৰু যাবনে যদি যায় তেন্তে হ'লে ব'লক ফ্ৰী টিকেট আছে গতিকে এতিয়া আমি গৈ থাকোঁ চিনেমা হল পালেগৈ আকৌ আপোনালোকক লগ পাম চিনেমা চাবলৈ আহি থাকোঁতে আকৌ আপোনালোকক এটা কথা ক'ব লাগিব আমাক যিখন গাড়ীয়ে চিনেমা চাবলৈ নিবলৈ আহিছে সেই গাড়ীখন আধা ৰাস্তাতে এতিয়া ফচি আছে কাৰণ ৰাস্তাত হৈছে এক্সিডেণ্ট আৰু এক্সিডেণ্ট হোৱাৰ লগে লগে একদম পূৰা জাম গতিকে আৰু ভাগ্যই কি কৰে আৰু গম নাপাইছোঁ দেই চিনেমা চাবলৈ পামেই নে নাপামেই গম পোৱা নাই আৰু এতিয়া যেহেতু এতিয়ালৈকে গাড়ী আহি পোৱাহিয়ে নাই নে দেৰিয়ে হৈ যায় ফাইনেলি আমাৰ গাড়ী আহি পাই গ'ল আৰু এইফালে দেখিছেনে মই মিছাকৈ কৈছোঁ নেকি ইয়াত টিফিন চিফিন লৈ লৈছোঁ দেখিছেনে নাই চাওক চিনেমা চাবলৈ আহি পেলাই আমাৰ গতি দেখিছেনে জামত ফচি আছোঁ কি কৰে আৰু নাজানো দেই আজি পাম নে নাই চিনেমা চাবৰ কাৰণে জামৰ কাৰণে আমি এনেকৈ ওপৰেদি আহি গ'লোঁ চাওক তথাপিও আমি চামেই চাম মামাৰ চিনেমা চামেই দেখিছে ইমান মানুহ গৈ আছে আজি চিনেমা চাবৰ কাৰণে আমি চাম চিনেমাখন খানাপাৰা হলটোত চাম সেইকাৰণে আমি এইফালেদি আহিছোঁ দেই খুব ভাল পাইছে মানে চিনেমা চাবলৈ পাব যে সেই গীতা উলিয়াই আহিছে আৰু তাতে কানি কাপোৰো লৈ আহিছে চেঞ্জ কৰি ল'ব মানে দাঁত উলিয়াই আহিছে আহি পাই গ'লোহি চিনেমা হল আৰু আপোনালোককতো এতিয়া চিনেমাখন দেখাব লাগিব নহয়নে আৰু তাৰ আগতে মই কৈ লৈছোঁ ইয়াৰ আগত যিটো মই ভিডিঅ' কালি দিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে হিৰোয়ে নিজেই কৈছে যে চিনেমাখন ফ্লপ হ'ব আৰু নাজানো ফ্লপেই হয় নে হিটেই হয় সেইটো ভগৱানেহে জানে মুঠতে এতিয়া আজি যিহেতু 10 তাৰিখ আৰু সেই 10 তাৰিখে সকলো মানুহে এতিয়া পূৰা মোবাইলতেই হওক বা টিভিতেই হওক ব্যস্ত হৈ আছে কিন্তু আমি ভাবিছোঁ বা বেলেগেও ভাবিছে কি জানেনে চিনেমাখনটো ফ্লপ হ'বই হয়তো কি হ'ব এটা এনেকুৱা ইছ্যু ওলাব চিনেমাখন মানে হিট নহ'ব আৰু হিট নোহোৱা কাৰণটো আপোনালোকে সকলোৱে গম পায় যিকোনো এখন চিনেমা হেৰি হ'বলৈ হ'লে মানে চলিবলৈ হ'লে হিট হ'বলৈ হ'লে সেই চিনেমাখনৰ কাহিনীভাগ সুন্দৰ নিখুঁত হ'ব লাগিব নহয় জানো কিন্তু চিনেমাখনৰতো কাহিনীভাগ একেবাৰে মনে সজা মানে বনোৱা হয় এইবিলাক আৰু তাৰ আগতেও আপোনালোকে দেখিছে যেতিয়াই প্ৰথম পোষ্টাৰ এৰিছে বুলিয়ে কৈছোঁ দিয়কচোন যেতিয়া হিৰো হিৰইনীৰ পোষ্টাৰ এৰিছিলে আৰু সেই পোষ্টাৰখনেই আছিলে 2 নম্বৰী কাৰণ তেওঁলোকৰ উঠা ক'বাত ফটোৰ আৰু ফটোখন বনাইছিলে কি পাকিস্তানৰ ফটো দিছিলে আপোনালোকে নিশ্চয় গম পায় আৰু ইয়াত প্ৰথম হিৰো হ'ল গৌৰৱ গগৈ আৰু এতিয়া ভগৱান জানে কি হয় আমি যিহেতু এতিয়া মই ৰাতিপুৱা আপোনালোকক ভিডিঅ'টো দিছোঁ আৰু ভিডিঅ'টো মই ৰাতিয়ে বনাইছোঁ সেইটো কাৰণে মই কৈছোঁ আৰু এতিয়া কি হয় নহয় সেইখিনি একদম ভগৱানৰ ওচৰত নাজানো চিনেমাখন হিট হ'লেও আমাৰ একো ক'ব লগা নাই বা ফ্লপ হ'লেও আমাৰ একো ক'ব লগা নাই কিন্তু মানে মুখৰ কথাটোহে আমি চাইছোঁ মুখৰ কথা ৰজে নে নৰজে নহ'লেতো আমাৰ যোনে পৰিচালনা কৰিছে চিনেমাখন তেওঁতো কৈছে যে তেওঁ আৰু এনেকুৱা এজন পৰিচালক তেওঁ হ'ল মুখ্যমন্ত্ৰী আৰু সেই পৰিচালকজনে জানো মিছা কথা এটা ক'ব আপোনালোকে নিজে কওকচোন মিছা কথা ক'ব জানো তেওঁ মিছা কথাটো কেতিয়াও নকয় গতিকে চিনেমাখন চাগে হিটেই হ'ব আৰু ভাল লাগিব হিট হ'লে নহয়নে বাৰু হিট হ'লে ভাল লাগিব মামা জিকিব নহ'লে যদি ফ্লপ মাৰে তেন্তে হ'লে মামা মুখ্যমন্ত্ৰী পদটো যাব যদি তেওঁ মুখৰ কিবা ভেলু আছে কাৰণ মামায়ে নিজে কৈছে যে মোৰ চিনেমাখন হেৰি হ'ব আৰু মই পদত্যাগ কৰিম আপোনালোকে মই যিটো কালি ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত বহুত মৰম দিছে বহুত সুন্দৰ সুন্দৰ কমেণ্ট দিছে আৰু সেই কমেণ্টৰ ওপৰতে নিৰ্ভৰ কৰি কৈছোঁ বহুতে কিন্তু কৈছে যে
চিনেমাখন ফ্লপ হ'ব মানে সেই গৌৰৱ গগৈৰ লগত সুৰত সুৰটো মিলাইছে যে ফ্লপ হ'ব বুলি কৈছে গতিকে আমি চাব লাগিব মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে নে নকৰে কাৰণ সেই গৌৰৱ গগৈকে লৈ পেলাই এসময়ত যোৰহাটত আমাৰ পীযুষ হাজৰিকায়ো কৈছিলে যে তেওঁ মানে মন্ত্ৰিত্ব পদ পদত্যাগ কৰিব যদিহে গৌৰৱ গগৈ মানে যোৰহাটত জিকে কিন্তু ক'তা তেওঁ দেখোন এতিয়াও দম্ভালনি মৰা কথা কৈ আছে কাৰণ গৌৰৱ গগৈটো জিকি দেখালেই নহয় জানো কিন্তু তেওঁ জানো মন্ত্ৰিত্ব পদ এৰিলে কেতিয়াও নাই এৰা কাৰণ তেওঁলোকৰ মুখৰ কোনো ভেলুৱেই নাই কি জানে টকা পইচা থকা মানুহৰ মুখৰ ভেলু নাথাকে আৰু যাৰ টকা পইচা নাই তেওঁলোকৰ কিন্তু মুখৰ ভেলু থাকে গতিকে সন্মান কোনবিলাক মানুহে পায় আৰু সন্মান কোনবিলাক মানুহে নাপায় সেইটো আপোনালোকে বিচাৰ কৰক টকা পইচা থাকিলেই যে মানুহৰ সন্মান আছে তেনে কোনো কথা নাই একেবাৰে দুখীয়া মানুহ এজনকো মানুহে বহুত সন্মান কৰে আৰু একেবাৰে ঐশ্বৰ্য বিভূতি থকা মানুহকো মানুহে কিন্তু ভৰি তলত ৰাখে কিহৰ কাৰণে বাৰু কাৰণ তেওঁলোকৰ স্বভাৱ চৰিত্ৰৰ পৰা আদি কৰি সকলোখিনিতে মানে তেওঁলোক হ'ল তলত সেইটো কাৰণে টকা পইচা থাকিব পাৰে টকা পইচাই সকলো নহয় কিন্তু এটা কথা মনত ৰাখিব গতিকে সেইটোৱে হেৰি হ'ল মানে ফ্লপ মৰা কাৰণ সেইটোৱে যিমানেই টকা পইচা নাথাকক যিমানেই যি নাথাকক তেওঁলোকৰ মুখৰ ভেলুৱেই নাই আৰু এতিয়া আজিহে হ'ব লক্ষণীয় বিষয়টো পীযুষৰ নিচিনাকৈ মামায়ে আকৌ কিবা উল্টাপাক মাৰি দিয়ে নেকি উল্টাপাক মাৰি দিয়ে মানে সেয়াই আৰু এতিয়াতো আমি লাইফ টাইমৰ কাৰণে ক'বলৈ হ'ল ন গৌৰৱ গগৈক লৈ পেলাই দুজনে এজনে হ'ল মুখ্যমন্ত্ৰী আৰু এজন আমাৰ পীযুষ হাজৰিকা তেওঁ মন্ত্ৰী সেই দুইজনেইটো কৈছিলে মন্ত্ৰিত্ব পদ এৰিম কিন্তু পাৰিছে জানো নাই পৰা গতিকে আপোনালোকক মই সেই চিনেমাখনৰ সেই কাহিনীভাগ মই কৈয়ে দিলোঁ আৰু আচলতে মই ক'ত আহিছিলোঁ চিনেমা চাবলৈ ক'ত কি জানেনে চিনেমা চাবলৈ অহাৰ পিছতে মানে ঘৰত একো খাই কৰি অহা নাই নহয়নে কিজানি চিনেমা হলত টিকট নাপাওঁ সেইটো কাৰণে কি কৰিছোঁ টিফিন চিফিন লৈ আহিছোঁ আৰু টিফিন চিফিন খাই পেলাই মই বোলো ভিডিঅ'টো মই ইয়াতে বনাই লওঁ কাৰণ দিনটো যেতিয়া চিনেমা চাম ভাগৰ লাগিব ন ভাগৰত গৈ পেলাই ঘৰত আকৌ মই ভিডিঅ' বনাবলৈ সময় নাপাম সেইটো কাৰণেহে ইয়াতে মই ভিডিঅ'টো বনালোঁ আৰু দেখিছেনে পৰ্দা ইফালে হাৰা হৈ গৈছে দেখিছে আৰু মই দেখাওঁ দেই আপোনালোকক এটা বস্তু দেখাম বুলি এইটো কাৰণেই কৈছোঁ যিহেতু এই ঘোঁৰাটো হ'ল জুবিনৰ ৰিজৰ্টৰ ঘোঁৰা আৰু তাতে ৰাখিছে দুটা ঘোঁৰা এটা ছিগি গুচি গৈছে আৰু এটা আমাৰ পিছফালে এইটো ঘাঁহ খাই আছে এতিয়া আহোঁ চিনেমাখনৰ কাহিনী ভাগলৈ যিহেতু আজি হ'ল 10 তাৰিখ আৰু আপোনালোকক মই কওঁ শুনক মামায়ে কোনো কাৰণতে হাৰ নামানে লাগে হাৰি যাওক তথাপিও তেওঁ মানে হাৰ নামানে কেতিয়াও কিবা এটা কয় নহয় নাও ডুবিলেও টিঙৰপা ননমা মানুহ হ'ল মামা আৰু আপোনালোকক মই এইটো কওঁ শুনক এনেকুৱা এটা বিতৰ্কিত হেৰি বিষয়বস্তু মামায়ে যিহেতু কৈছিলে যে 10 তাৰিখে আপোনালোকে ফাইনেল হেৰিটো পাব কোন মানে জেলত যায় কোন পাকিস্তানী কোন হেৰি এইবিলাক মানে ক'ব আৰু মামায়ে সেইটো কৈছিলে 10 ছেপ্টেম্বৰলৈকে সময় লৈছিলে কিন্তু 10 ছেপ্টেম্বৰৰ আগত 9 তাৰিখ এফালে হ'ল 8 তাৰিখে কি কৰিলে জানেনে বহু বিতৰ্কিত অন্যৰ কাৰণে অভিনেত্ৰী মোৰ কাৰণে বাৰু অভিনেত্ৰী নহয় কিন্তু আজিকালিতো ছ'চিয়েল মিডিয়াখন জানিছেই নহয়নে নিউজ চেনেলবিলাকেই হওক বা পৰ্টেল চেনেলবিলাকেই হওক নন্দিনী কাশ্যপ যিটো ল'ৰা নেকি আজি এমাহেই নহ'ল নেকি নে এমাহ হ'ল পাহৰি গৈছোঁ ইমানো মনত নাথাকে আৰু কথাবিলাক এতিয়া তেতিয়া কি হ'ল সেই ল'ৰাজনক তেওঁ খুন্দিয়াই মাৰিছিলে মানুহে খুন্দিয়াই মাৰোঁ বুলি নামাৰে সেইটো জানো কিন্তু তেওঁ তেনেকুৱা কাম বহুতবাৰ হৈছে আৰু কেইবাবাৰো তেওঁ ফাইন কটাও হৈছে আপোনালোকে গমেই পায় এবছৰত তেওঁ কিমান ফাইন কাটিছে আৰু সেই তেনে এজনী বিতৰ্কিত মহিলা বুলিয়ে ক'ব লাগিব তেওঁ যিহেতু বিয়া হোৱা আৰু সেই বিতৰ্কিত মহিলাগৰাকীক তেওঁলোকে 8 তাৰিখে যিহেতু জেলৰ পৰা ওলাই আহিছে আৰু তেওঁ হৈ ওকালতি কৰিছিলে কোনে বিজন মহাজনৰ থাকিব পাৰে টকা পইচা বহুত ক্ষেত্ৰত দেখিছোঁ তেওঁক আজিকালি মানুহে সমালোচনা কৰিবলৈ লৈছে আৰু কিয় কাৰণে সমালোচনা কৰিবলৈ থাকে মই কৈছোঁৱেই টকা পইচাই সকলোখিনি কিন্তু নহয় আৰু যে টকা দিলে যে চব হেৰি ল'ব লাগিব সেইটোও নহয় ন কিন্তু সেই ল'ৰা ঘৰত ঠিকে আছে সেই নন্দিনী কাশ্যপ ওলাই আহিলে তেওঁ মাতৃ এতিয়া ভাল লাগিছে কিন্তু সেই ল'ৰাজন যে ঢুকাইছিলে ল'ৰাজনৰ মাতৃগৰাকী একমাহ নহওঁতেই তেওঁ এতিয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকে কওকচোন ল'ৰাটোৰ সুখটো পোৱাটো পাইছে তেওঁ সেইটো জীৱনতো কেতিয়াও পাহৰিব নোৱাৰে তাৰ বাদে কি কৰিছে
তেওঁ মানে জেলৰ পৰা যেতিয়া ওলাই আহিছে সেই নন্দিনী কাশ্যপ বোলাজনী তেতিয়া তেওঁৰ মনত আৰু দুখ লাগিছে গতিকে মামায়ে এতিয়া সেইটো কামকে কৰিলে বুলি সকলোৱে মানে ভাবিছে আৰু কৰিছেও নকৰা নহয় আজিকালি জানেই ডাঙৰ ডাঙৰ মানুহবিলাক ডাঙৰ ডাঙৰ মানুহৰ লগতেই হাত নহয়নে আৰু নন্দিনী কাশ্যপ ওলাই আহিছে হয়তো সেইটো এটা ইছ্যু হেৰি কৰি পেলাই সকলো মানুহ ইয়াতে ব্যস্ত থাকক আৰু দেখিছেনে নাই আপোনালোকে বাৰু আচৰিত এটা কথা যেতিয়াই তেওঁ জেলৰ পৰা ওলাই আহিলে সকলো একদম ফোনটো খোলাৰ লগে লগে অকল নন্দিনী কাশ্যপ নহবৰ হ'ল বোলে কিবা এটা কয় নহয় সেই তেনেকুৱা নিচিনা কথা গতিকে এইটো এটা হ'ব পাৰে মানে ট্ৰাই কৰি চাব পাৰে এই কেছটোৱে সেই কথাটো তল পেলাব পাৰে নে নোৱাৰে সেইটো এটা কিন্তু হ'ব পাৰে দেই একে নুই কৰিবও ইয়াত নোৱাৰি তাৰ মাজতো এতিয়া কি হয় আৰু এইটো যদি ফ্লপ হৈ যায় নন্দিনী কাশ্যপৰ হেৰিটোৱে যদি তল পেলায় মামায়ে আকৌ এটা নতুন ইছ্যু ল'ব গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু কি এইবিলাক তেহেঁতৰ কথা মানে গাই বাই থাকিম কিন্তু আমি অকণমান সময় আৰু ধৈৰ্য ধৰিব লাগিব কি হয় চাবলৈ এইটো এটাতো তেওঁ কিন্তু ট্ৰাই কৰিছে দেই যিকোনো প্ৰকাৰে সকলো মিলি জুলি এইটো নন্দিনী কাশ্যপ ওলাই গ'ল কালি আৰু এইটো এটা ট্ৰাই কৰিলে কি হ'ল কি নহ'ল আপোনালোকে সকলোখিনি পাই থাকিব অলপ পিছতে গতিকে এতিয়া মই আপোনালোকৰ পৰা ল'ব লাগিব বিদায় বাই বাই